এই 5 বছৰৰ আমাৰ প্ৰায়োৰিটি আছিলে নতুন এক মাথৰি বনোৱা অধ্যক্ষ ডাঙৰীয়া নতুন মাথৰি আমি যিখিনি বনাইছো তাত জিঅ' মেগা টিউব দি বনাইছো 50 বছৰলৈ 100 বছৰলৈ সেই মাথৰি ভাঙিব নোৱাৰে অধ্যক্ষ ডাঙৰীয়া 70 বছৰত অসমত মাথৰি বনোৱা হৈছিল 4000 কিলোমিটাৰ আৰু 4.5 বছৰত মাথৰি বনাইছো 1000 কিলোমিটাৰ ডিফাৰেন্স এটি অধ্যক্ষ ডাঙৰীয়া গতিকে এনেকুৱা নহয় যে বুকুতে কল নপকে আমিতো একেদিনাখনে মাথৰি চেছ কৰিব লাগিব একেদিনাখনে গৰাখনীয়া চেছ কৰিব লাগিব অধ্যক্ষ ডাঙৰীয়া সম্ভৱ নহয় গতিকে আমি প্ৰায়োৰিটি কৰি লৈছো তাৰ মাজতো কৰিছো অধ্যক্ষ ডাঙৰীয়া যোৱা 4.5 বছৰত যিখিনি আমি ষ্টেট গভৰ্ণমেণ্টৰ পৰা পুঁজি পাইছিলো আনপ্ৰেচিডেণ্টেড অধ্যক্ষ ডাঙৰীয়া আগতে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ সকলোলৈ আমাৰ এক্সটাৰ্নেল স্পন্সৰ প্ৰগ্ৰেম বা আমাৰ এছঅ'পিডি আৰু যি ষ্টেট গভৰ্ণমেণ্টৰ প্ৰগ্ৰেম সকলো মিলি অধ্যক্ষ ডাঙৰীয়া 250 বা 300 450 কোটি টকা হয় অধ্যক্ষ ডাঙৰীয়া এটা 2000 কোটি টকা 2000 কোটি টকা আমি প্ৰত্যেক বছৰে খৰচ কৰো এবাৰ অধ্যক্ষ ডাঙৰীয়া মাননীয় অমিত শাহ ডাঙৰীয়াই 695 কোটি টকা আমাক দিছে আমাৰ ৰিজাৰ্ভাৰ বনাবলৈ ৰিজাৰ্ভাৰ বনাওঁতে বহুত মানুহে হাঁহিছে অধ্যক্ষ ডাঙৰীয়া প্ৰথমে কাম কৰিলেতো হাঁহি যেতিয়ালৈকে মানুহে সুফল নেদেখিব তেতিয়ালৈকে হাঁহে আৰু এনেকুৱা বহুতে কৈছিল যে আমি এই পুখুৰীবিলাক বিচাৰি ফুৰিছো ক'ত গ'ল যিসকলে বিচাৰি ফুৰিছিল তেওঁলোকৰ সমষ্টিতে বেছি বনাইছো অধ্যক্ষ ডাঙৰীয়া টেণ্ডাৰ হৈ গ'ল কাম আৰম্ভ কৰিম গতিকে বহুত কাম কৰিছো অধ্যক্ষ ডাঙৰীয়া প্ৰত্যেক বছৰে 2,500 কোটি টকা বাজেট লৈ কৰিছো কিন্তু আকৌ কৈছো প্ৰায়োৰিটি আমাৰ আছিলে বানপানী নাইকিয়া কৰা নেক্সট বছৰ আমি গভৰ্ণমেণ্ট বনাম অধ্যক্ষ ডাঙৰীয়া নেক্সট প্ৰায়োৰিটি হ'ব আমাৰ ইৰোজন নাইকিয়া কৰা গতিকে ডেফিনেটলি ইৰোজনৰ কাৰণে আৰু কাম কৰিম